অকণমান সোনকালে যাব লাগিব, মোৰ মিটিং এখন আছে। হয় নেকি বাইদেউ? মই দেখোন ভাত পানী একো যোগাৰে কৰিব পৰা নাই। নাই নাই, মই এতিয়া ভাত খাই নাথাকো, ইমান সোনকালে ভাত খাব নোৱাৰি নহয়। কাম এটা কৰিবি, তই কাম বনখিনি কৰি ছাৰক ভাত খুৱাই অফিচলৈ পঠিয়াই দিবি। মই আজি 12টামান বজাত পাই যামহি। হ'ব দিয়ক বাইদেউ। মালতী, ছাৰক ভাত পানী খুৱাই পঠিওৱাৰ পিছত তই যাবি গনে থাকিবি। বাইদেউ, আজি চৈতানী বাইদেউহঁতৰ ঘৰতো কাম কৰিবলৈ মাতিছে। মই ছাৰক ভাত পানী খুৱাই কৰি পঠিয়াই মই যামগৈ। চাবিটো গিলখন মাৰি পেলাই কাৰ্পেটখনৰ তলতে থৈ যাম। হ'ব দে, তাতেই থবি, মই পামহি। মই যাওঁ দে। মই সোনকালে কাম বনখিনি আজৰি মাৰি চৈতানী ঘৰতো কামখিনি কৰি পেলাই যাওঁগৈ। ছোৱালীজনীৰ কাৰণে সৰস্বতী পূজা বুলি কাপোৰ এযোৰ কিনিব লাগিব। তাই বহু দিনৰ পৰা মোক কৈ আছে কাপোৰ এযোৰ দিয়া কথা। মালতী, ভাত হৈছেনে? ছাৰ, অকণমান সময় ৰখক, মই ভাতকেইটা বাঢ়ি দিলে আপুনি খাব পাৰিব। বাহ মালতী, তোৰ গালখন ইমান কোমল। ছাৰ, কি কৰিছে? এৰি দিয়ক। মালতী, তোক দেখোন এৰি দিবলৈ মনেই যোৱা নাই। বাহ মালতী, তোৰ চুলিকেইডাল দেখোন বৰ ধুনীয়া গোন্ধাইছে। ছাৰ, কি কৰিছে? এৰি দিয়ক, মই কিন্তু বাইদেউৰ আগত কৈ দিম। মালতী, বাইদেউৰ আগত নকবি। তোৰ জানো কাৰোবাৰ মৰম পাবলৈ মন নাযায়? তোৰ দেখোন গেৰিয়ে মৰা বহুত দিন হ'ল। মালতী, মই তোক কামতকৈ বহুত পইচা দিম, মাথো তই মোক অকণমান মৰম কৰিবলৈ দে। ছাৰ, নালাগে, মোক কাম কৰা পইচাই নালাগে। তথাপিও আপুনি মোৰ লগত এনেকুৱা নকৰিব। মোৰ এই গংগাৰ দৰে পবিত্ৰ দেহাটোক আপুনি চোৱা কৰি নেপেলাব। ছাৰ, মই কিন্তু চিঞৰি দিম এতিয়া। মালতী, একো নহয় দেচোন, অকণমান মৰম কৰিবলৈ দে। ছাৰ, এৰি দিবনে? নে মই বাইদেউক কম? মই চিঞৰি দিম এতিয়া কিন্তু। মোৰ ঘৰত কাম নকৰিলে ভাত খাবলৈ নাপাওঁ, তই মোৰ ওপৰতে উস্তাদি কৰ। মই তোক কামতকৈ বেছি পইচা দিম বুলি কৈছোঁ। আজিকালি মানুহে পইচা পালে সকলোবোৰ কাম কৰিবলৈ ৰাজি হয়। তই এনেহে একেবাৰে বৰ সতীসাবিত্ৰীজনী। আজিৰ পৰা আমাৰ ঘৰত কাম কৰিবলৈ নাহিবি। আৰু এই কথাবোৰ যদি তই কাৰোবাৰ আগত কওঁ নহয়, তোক মই মাৰি পেলাম। কবি নেকি কাৰোবাৰ আগত? নকওঁ ছাৰ। যা, এতিয়াই ওলা মোৰ ঘৰৰ পৰা। ছাৰ, মই এইকেইদিন কাম কৰা পইচাকেইটা দিয়ক। সৰস্বতী পূজা আহি আছে, ছোৱালীজনীক কাপোৰ এযোৰ দিব লাগিব। তই যদি মোক অকণমান মৰম কৰিবলৈ দিলি হয়, মই তোক কাপোৰ এযোৰ এনেই কিনি দিলোঁ হয়। কিন্তু এতিয়া তই কাম কৰা পইচাও নাপাওঁ। ওলা মোৰ ঘৰৰ পৰা ওলা। ছাৰ, তেনেকুৱা নকৰিব, পইচাকেইটা দিয়ক। মই কিন্তু এতিয়া চুৰ চুৰ বুলি চিঞৰিম, আৰু বাইদেউ গহনাবোৰ চুৰ কৰিবলৈ ওলাইছে বুলি সকলোকে কৈ দিম। তেতিয়া তোক কোনেও কাম নিদিয়ে। ছাৰ, মই যামগৈ, মোক পইচা নালাগে, কিন্তু আপুনি মোক চুৰ বুলি নক'ব। ওলা। ছোৱালী বৰ সতী সাবিত্ৰী দেখাইছে। খাবলৈ ভাত নাপায়, প্ৰায় বোলে সতী সাবিত্ৰী। এদিন এনেও তই বেয়াই হ'ব লাগিব। গিয়েক নাইকিয়া মানুহ কিমান সতী সাবিত্ৰী হৈ ভাত খাইছে দেখিছোঁ নহয় চকুৰ আগত। মা, সৰস্বতী পূজা পালেহিয়ে, তই মোক কাপোৰ এযোৰ দিম বুলি কৈ নিদিলিয়ে দেখোন। মইনো সৰস্বতী পূজাত কি পিন্ধি যাওঁ? আয়ো, মইতো তোক দিম বুলিয়ে ভাবিছিলোঁ, কাম কৰা পইচাই নাপালোঁ। তোকনো মই কেনেকৈ নতুন কাপোৰ এযোৰ কিনি আনি দিওঁ? তোৰ দেউতাৰে মোক বিয়াত নতুন কাপোৰ এযোৰ দিছিলে নহয়, পাটৰ কাপোৰ। সেইযোৰ কাপোৰকে পিন্ধি যাবি দে, নতুনেই হৈ আছে, মই বেছি দিন পিন্ধাই নাই। কি মা, যোৱা বছৰ যে মই পিন্ধি গৈছিলোঁ পাটৰ কাপোৰযোৰ, সেইযোৰ তই মোক প্ৰতি বছৰে সেইযোৰ নতুন বুলিয়ে পিন্ধিবলৈ দিয়। সেইযোৰ মই যোৱা বছৰো পিন্ধিছোঁ, এই বছৰো পিন্ধো। প্ৰতি বছৰে সেইযোৰ কাপোৰ তাৰমানে নতুনেই হৈ থাকে। মোৰ লগৰবোৰে প্ৰতি বছৰে নতুন নতুন ডিজাইনৰ কাপোৰ পিন্ধি আহে। তই মোক কোনো এবছৰে কাপোৰ এযোৰ দিব নোৱাৰ দে। তইনো কিয় তেনেকৈ কওঁ? দেউতাৰে থকা হ'লে জানো নিদিলোঁ হয়? এতিয়া মই ঘৰে ঘৰে কাম কৰি কেইটকানো পাওঁ? সেইকেইটা পইচাই নতুন কাপোৰহে কিনো নে খোৱা বোৱাৰহে যোগাৰ কৰোঁ। মা, মই সৰস্বতী পূজালৈ নাযাওঁৱেই, চবেই মোক হাঁহিব সেইযোৰ কাপোৰ পিন্ধি গ'লে। একো নহয় দেউ, কিয়নো তই জেদ ধৰি থাক? অহা বছৰলৈ মই তোক ভাল কাপোৰ এযোৰ কিনি দিম দে। তই মোক প্ৰতিবাৰে তেনেকৈ কৰ, অহা বছৰলৈ দিম, অহা বছৰলৈ দিম। কোনোদিনাখনেই কিনিয়ে নিদিয়। নেলাগে জাতৰ কাপোৰ দিবলৈ। দেউতা থকা হ'লে মোক কাপোৰ এযোৰ দিলে হয়, নতুন কাপোৰ। তই মোক নতুন কাপোৰ এযোৰকে কিনি দিব নোৱাৰ। এনেই জন্ম দিছ মোক। প্ৰয়োজনীয় বস্তু এটাকে যদি কিনি দিব নোৱাৰ, কি কৰিব জন্ম দিছিলি? চুপ, বৰ ডাঙৰ ডাঙৰ কথা ক'বলৈ শিকিছ। তোক কি কাপোৰ এযোৰ দিবলৈ মোৰ মন নাযায় বুলি ভাবিছ নেকি? আয়ো, তই মোক বেয়া নেপাবিও। তোক কাপোৰ এযোৰ দিবলৈ মই বহুত চেষ্টা কৰিছিলোঁ, কিন্তু কি হ'ব, দুখীয়াৰ দুখ কোনো বুজি নাপায়। ঘৰখনত মতা মানুহ নাই বুলি সকলো পুৰুষেই মোক সুবিধা ল'বলৈ বিচাৰে। তই সৰু হৈ আছ, এইবোৰ কথা বুজি নাপাবি। মই এইকেইদিন কাম বিচাৰি কিমান পাগল হৈ আছোঁ মইহে জানো। কাম বিচাৰি গ'লেই মতা মানুহবোৰে মোক আগে বেয়া কথাহে কয়। দেউতাৰে নাথাকাকৈ এই অকলশৰীয়া জীৱনটো কিমান কষ্টৰে সযতনে ৰাখিছোঁ মইহে জানো। কেনেবাকৈ যদি মালতীয়ে এওঁ আগত কথাবোৰ কৈ দিয়ে বৰ ডাঙৰ কথা হ'ব। তাৰ সলনি মালতীকে আমাৰ ঘৰলৈ আহিব নোৱাৰা কৰি দিব লাগিব। এওঁ আগত মালতীয়ে চুৰ কৰিছে বুলি ক'ব লাগিব। সেয়া, কি চিন্তা কৰি আছা? আজি তুমি অফিচ নগ'লা নেকি? তুমি পালাহি। আহা আহা, ঘৰত আজি বৰ ডাঙৰ কাণ্ড এটা হ'ব ওলাইছিল, সেইকাৰণে মই আজি অফিচলৈ নগ'লো। কি বৰ ডাঙৰ কাণ্ড? তুমি মিটিং আছে বুলি আজি ঘৰৰ পৰা সোনকালে ওলাই গৈছা। তোমাক যোৱা দেখি মোৰো ঘৰত থাকিব ভাল নালাগিল। মই ভাবিছোঁ ময়ো সোনকালে যাওঁ। তেনে সময়তে মই ৰুমৰ পৰা ওলাই আহি দেখোঁ যে মালতীয়ে এটা এটাকৈ পাকঘৰৰ বস্তুবোৰ মোনাত ভৰাই আছে। আৰু কি জানা, তাই মোক বৰ বেয়া প্ৰস্তাৱ এটা দিছিল আজি। কি বেয়া প্ৰস্তাৱ? তাই মোক কৈছিল, ছাৰ, মই আপোনাৰ লগত অবৈধ সম্পৰ্ক এটা ৰাখিব বিচাৰোঁ। আপুনি মোক টকা পইচা দি সহায় কৰি থাকিব লাগিব।
তাই যে গিৰিয়েক নাই, তাই বোলে চলাত বহুত অসুবিধা হৈছে, সেইকাৰণে আজি তুমি নোহোৱা সুবিধাটো লৈ তাই মোক সেই বেয়া প্ৰস্তাৱটো দিছে, গম পাইছানে? হে ভগৱান, তাই এনেকুৱা বুলি মই ভবা নাছিলো দেই। তাইক মই বহুত বিশ্বাস কৰিছিলো। সেইটোৱে তোমাৰ বেয়া, তুমি যাকে তাকে খুব সহজভাৱে লোৱা। দেখিলা নহয় আজি তাই কমটো কাণ্ড কৰিব ওলাইছিল নে? মই ভাল বুলিহে তাইৰ লগত সেই কথাটোত মান্তি নহলো, ঘৰৰ পৰা তাইক উলিয়াই পঠিয়াই দিলো। আজিৰ পৰা তাইক মই আৰু আহিবলৈ দিয়া নাই। হয় দিয়ক, এনেকুৱা সুবিধা পালে বেলেগ মতা মানুহবোৰ মনবোৰ পিছলি যায়। আপুনি ভাল বুলিহে, নহ'লে মোৰ কি গতি হ'ল হয় বাৰু। দিয়ক, ভগৱানে যি কৰে ভালেই কৰে। আজিৰ পৰা তাইক আৰু কেতিয়াও আহিবলৈ নিদিওঁ মই। যোৱা যোৱা, তুমি দুখে ভাগৰি আহিছা, কাপোৰযোৰ খুলি ফ্ৰেছ হৈ লোৱাগৈ। ৰাম কৃষ্ণ, ভাল বাচিলো আজি মোৰ ভাগ্যখন ভাল। মোৰ মনত বাৰু এই বুদ্ধিটো কেনেকৈ পটককৈ আহিল, মই নিজেই গম নাপালো দেখোন। ঠিকেই আছে, ভগৱানে যি কৰে ভালেই কৰে। ঐ পৰি, সৰস্বতী পূজাৰ দিনা কি কাপোৰ পিন্ধি আহিবি? এইবাৰ মই মিক্স পাটৰ কাপোৰ এযোৰ পিন্ধি আহিম। হয় নেকি? কি কালাৰৰ ল'বিনো? জানো কি কালাৰ লওঁ, দোকানলৈ গ'লেহে গম পাম। যিটো ভাল লাগে তাকেই ল'ম। ঐ, তই দোকানলৈ গ'লে মোকো ফোন কৰিবি দে, ময়ো যাম। দুইজনীয়ে একেলগে পচন্দ কৰি কিনিম। হ'ব দে। নীলাক্ষী, তই কি কিনিবি? তাইনো কি কিনিব? তাই মাকে ঘৰে ঘৰে কাম কৰি ফুৰে, সিহঁতৰনো কিমান পইচা আছে তাই ভাল কাপোৰ কিনিবলৈ। ময়ো কিনিম। এইবাৰ মোক মায়ে ভাল কাপোৰ এযোৰ দিম বুলি কৈছে। হয় নেকি? আমাৰ লগতে ওলাবি নহ'লে। হ'ব দেচোন, মাক কৈ চাম। মায়ে যদি যাবলৈ দিয়ে যাম বাৰু, নহ'লে মই মাৰ লগতে যাম। ঐ শুনচোন, এইবাৰ কিন্তু আমি DSLR কেমেৰাত ফটো উঠিম দেই। তহঁতে যি কৰ কৰিবি। সেইদিনাখন মোক BF ফুৰিবলৈ যাবলৈ লগ ধৰিছে। মই সৰস্বতী পূজাত আহিম বুলি কৈ BFৰ লগত ফুৰিবলৈ যাম। বাহ, তোৰেই দিন দে, আমাকো এটা পতাই দিবিচোন। নিজে নিজে পতাই ল'বি আকৌ, সেইটো কিবা বেলেগে কৰি দিয়া কাম নেকি? ঐ, তহঁতক যদি ঘৰত কেনেবাকৈ গম পাই BFৰ লগত ঘূৰি ফুৰা বুলি, ঘৰত নেমাৰিবনে? ঘৰত আকৌ কেনেকৈ গম পাব? আমি তোৰ দৰে ইমান বুৰ্বক নহয় নহয়। ঐ, আমি বুলি নকবি কিন্তু দেই, মই নহয় তইহে। হ'ব দে, তহঁতে বৰ ভাল, মইহে বেয়া। সেইজনী, মই বেয়া বুলি কৈছো নেকি? দে থ, সেইবোৰ কথা বাদ দে। সৰস্বতী পূজাৰ দিনা দেখিম নহয় কোনে কাৰ লগত কেনেকৈ ঘূৰি ফুৰে। দে হ'ব, তহঁতে এতিয়া কাজিয়া কৰি থাকিব নালাগে। পৰি, এইজনীলৈ নাচা কিয়? যোৱা বছৰ পিন্ধি অহা কাপোৰযোকে এই বছৰ আকৌ পিন্ধি আহিছে। তাইকো সিদিনা বৰ বাহাদুৰি মাৰিছিল, তাই হেনো এইবাৰ নতুন কাপোৰ ল'ব। মই কোৱা নাই জানো, তাইক কাপোৰ দিব পাৰিলেহে। মাকে লোকৰ ঘৰে ঘৰে কাম কৰি ফুৰে, তাইক ক'ৰ পৰা কাপোৰ কিনি দিব? হয় দে। ঐ, তোৰ কাপোৰ নাই যদি নকলি কিয়? মই তোক কাপোৰ এযোৰ দিলো হয়। ঐ, তোৰ এই কাপোৰযোৰ যোৱা বছৰ দেখোন বেঞ্চত লাগি অকণমান ফালিছিলে। ফালা কাপোৰযোকে পিন্ধি আহিছনে? দৰ্জী ঘৰত দি সেইখিনি চিলাই ল'লো নহয়। তই চিলোৱা কাপোৰযোকে পিন্ধি আহিছ। ঐ, বল এইজনীৰ লগত লেকচা মাৰি নাথাকো। এইজনী যি কাপোৰ পিন্ধি আহিছে, মোৰ BFে দেখিলে হাঁহিবই, ক'ব তোমাৰ লগৰ ছোৱালীজনীনো ইমান অল্ড মডেলৰ নে? হয় দে, বল এই ওচৰত নাথাকো। ঐ, আমি তাইক বেছিকৈ বেয়াকৈ ক'লো নেকি? বেচেৰি দেখোন কান্দি কান্দি ঘৰলৈ গুচি গ'লগৈ। একো বেছিকৈ কোৱা নাই দে, তাই তেনেকুৱাই। তাইৰ কথা বাদ দে। ঐ, তোৰ BF আহিব বুলি কৈছিলি নহয়, ক'ত? কেইটানো বাজিছে? 10:30 বাজিছেহে। সি 11:30মান বজাত আহিব। ঐ, আজি মোকো চিনাকি কৰি দিবি দেই। জানো এতিয়া সি চিনাকি হয় বা নহয়, সি বৰ লাজ কৰে। তোৰ বয়ফ্ৰেণ্ডটো একেবাৰে ইমান লাজুকানে? আকৌ হ'ব দে, চিনাকি কৰি দিম বাৰু সি যদি চিনাকি হয়। বল এতিয়া ইয়াৰ পৰা যাওঁ, অকণমান ৰাস্তাৰ ফালে যাওঁ বল। বল আকৌ, তই সেইজনীৰ লগত আছ। নাজানি, তই সৰস্বতী পূজালৈ বুলি ওলাই গৈছিলি দেখোন, কিয় গুচি আহিলি? মা, মই তোক কোৱা নাছিলো জানো মোক নতুন কাপোৰ এযোৰ কিনি দে বুলি? এতিয়া মই এইযোৰ কাপোৰ পিন্ধি যোৱাৰ কাৰণে মোৰ লগৰ ছোৱালীবোৰে মোক সকলোৱে হাঁহিছে। এইজনীয়ে যোৱা বছৰো এইযোৰে পিন্ধি আহিছে, এই বছৰো এইযোৰে পিন্ধি আহিছে। এইজনী লগ কোনে হয় বুলি মোৰ পৰা সকলো আঁতৰি গৈছে। মই তাত অকলে অকলে কি কৰি থাকোঁ, সেইকাৰণে মই গুচি আহিলোঁ। মাজনী, মই তোক নতুন কাপোৰ এযোৰ দিবলৈ বহুত চেষ্টা কৰিছিলোঁ, মই নোৱাৰিলোঁ। তই মোক বেয়া নেপাবি মাজনী। তই মোক সাধাৰণ কাপোৰ এযোৰকে দিব নোৱাৰ, আৰুনো কি দিবি? মাজনী, তই বহুত কথাই বুজি পোৱা হোৱা নাই। আজি মই তোক নকলেও নহয়, সকলোবোৰ কথা আজি মই তোক ক'বই লাগিব। শুন মাজনী, মই তোক সৰস্বতী পূজা বুলি কাপোৰ এযোৰ দিম বুলি ভাবিছিলোঁ। সেই বুলিয়ে মই বৰুৱানীৰ ঘৰত দিনে ৰাতিয়ে কষ্ট কৰিছিলোঁ। এদিন ৰাতিপুৱাই বৰুৱানী বাইদেউ অফিচৰ কিবা মিটিং আছে বুলি সোনকালে ওলাই গ'ল ঘৰৰ পৰা। মই ছাৰক ভাত পানী বনাই দিবলৈ ওলাওঁতেই ছাৰে মোক পিছফালৰ পৰা সাৱটি ধৰিলে আৰু ছাৰে মোক বহুত বেয়া বেয়া প্ৰস্তাৱ দিছে। মই তেওঁৰ প্ৰস্তাৱবোৰ মানি নোলোৱাৰ কাৰণে মই আগতে কৰা কামবোৰো পইচা নিদিলে আৰু তেওঁলোকৰ ফালে কাম কৰিবলৈ যাবৰ কাৰণে সকলোৰে আগত কৈছে মই হেনো চুৰ কৰি ফুৰোঁ। সেইকাৰণে মোক সেইটো ছাইডৰ মানুহবোৰে কামেই নিদিয়া হ'ল। তেতিয়াৰ পৰা ধৰি মই সেইটো ছাইডে কাম কৰিব যাব নোৱাৰা হ'লোঁ আৰু পইচাও নাপাওঁ। মইনো বাৰু তোক পটককৈ কেনেকৈ কাপোৰ এযোৰ কিনি দিওঁ আই? মা, তোৰ লগত ইমানবোৰ ঘটনা ঘটি আছে, তই মোক কিয় কোৱা নাই? আই, তই সৰু হৈ আছ, সেইকাৰণে মই তোক কথাবোৰ কোৱা নাছিলোঁ। মা, তোৰ লগত যে এইবোৰ ঘটনা ঘটি গ'ল, তই বৰুৱাৰ ঘৈণীয়েকক কৈছিলি নে নাই? নাই, মই বাইদেউক লগেই পোৱা নাই। হয় নেকি? ঠিক আছে, ইয়াৰ বিচাৰ হ'ব লাগিব। তোক মিছা অপবাদ দি সকলোতে কাম কৰিব নোৱাৰা কৰিছে, এনেকুৱা নহ'ব। ধনৰ ক্ষমতা থাকিল বুলিয়ে তেওঁ মিছা অপবাদ কিয় দিব? মা, তই মোৰ লগত ওলাব লাগিব। মই বৰুৱানীক সকলোবোৰ কথা ক'ম। নেলাগে আই, সিহঁত হৈছে ডাঙৰ মানুহ, সিহঁতৰ হাত দীঘল, সিহঁতে আমাক লাও লোৱা অৱস্থা কৰিব। মা, তই যদি সত্যত আছ, কেতিয়াও সিহঁতে আমাক একো বিপদ ঘটাব নোৱাৰে। তই ভয় নকৰিবি মা, মই তোৰ লগত আছোঁ। মা,
তই মোক বেয়া নাপাবিও মই এইবোৰ কথা জনা হলে তোক কাপোৰ এযোৰ লাগে বুলি কেতিয়াও ইমানকৈ নকলো হয় নাই দে মইনো আকৌ তোক কিয় বেয়া পাওঁ তই এইবোৰ কথা নাজানো কাৰণেহে মোৰ লগত জেদ ধৰি আছিলি মা আমি কাইলৈ ৰাতিপুৱাই যাম বৰুৱাৰ ঘৰলৈ মালতী তই আমাৰ ঘৰলৈ আহিবলৈ কেনেকৈ সাহস কৰিলি তই কিয় আহিছ আমাৰ ঘৰলৈ এক মিনিট বৰমা আজি মই আপোনাক সকলো সঁচা কথা ক'বলৈ আহিছোঁ ঐ ছোৱালী বৰ ডাঙৰ ডাঙৰ কথা কৈছ যে বাইদেউ মই আজি আপোনাক সকলোবোৰ সঁচা কথা ক'বলৈ আহিছোঁ ছাৰে আপোনাক ইমান দিনে মিছাৰ মাজত ৰাখিছে মই কি মিছা মাতিলো হা বাইদেউ ছাৰে যে আপোনাক মোৰ কথা চুৰ কৰা বুলি কৈছে সেইটো একেবাৰে মিছা কথা কৈছে আৰু মই ছাৰক বেয়া প্ৰস্তাৱ দিয়া সেইটো কথাটো একেবাৰে মিছা আচলতে আপুনি যোৱাৰ পিছত তেওঁহে মোক পাকঘৰত সোমাই থাকোঁতে পিছফালৰ পৰা গোমা মাৰি ধৰিছিল আৰু মই আপোনাক সকলোবোৰ কথা কৈ দিম বুলি কোৱাত তেওঁ মোক ঘৰৰ পৰা বাহিৰ কৰি দিলে মই পোৱা পইচাকেইটা বিচাৰোঁতে তেওঁ মোক দম দি ঘৰৰ পৰা উলিয়াই দিছে আৰু এই কথাবোৰ বেলেগক ক'লে মোক মাৰি পেলাম বুলি ভাবুকিও দিছে বাইদেউ মই বৰ আগ্ৰহেৰে কাম কৰিছিলোঁ ছোৱালীজনীক এইবাৰ সৰস্বতী পূজাত নতুন কাপোৰ এযোৰ দিম বুলি ভাবিছিলোঁ পইচাকেইটা নোপোৱাৰ কাৰণে মই তাইক কাপোৰ এযোৰ দিব নোৱাৰিলোঁ আজি তাই সৰস্বতী পূজালৈ যাব নোৱাৰিলে তাই মোৰ লগত জেদ ধৰি থকাৰ বাবে মই তাইক সকলো কথা ভাগি ক'বলগীয়া হ'ল আৰু এই কথাবোৰ শুনি তাইহে মোক সাহ দি ইয়ালৈ লৈ আহিছে নহ'লেতো মই ভয় খাই আছোঁ যে মই কাৰোবাৰ আগত এই কথাবোৰ ক'লে ছাৰে মোক মাৰি পেলাব বুলি কি এই কথাবোৰ সঁচানে মালতী বাইদেউ মোৰ ছোৱালীজনী শপত আৰু মোৰ মৰা মানুহজনৰ মূৰত ধৰি শপত খাই কৈছোঁ মই যি কৈছোঁ সঁচা কৈছোঁ ইয়াত একো মিছা মতা নাই আপুনি ছাৰকেই সোধক ছাৰে যদি আপোনাৰ মূৰত ধৰি শপত খাব পাৰে তেতিয়াহ'লে মই মিছা বুলি দূষিত হ'ম হেৰি মালতীয়ে কোৱা কথাবোৰ সঁচানে মিছা কৈছে তাই মিছা কৈছে তেনেহ'লে আপুনি মোৰ মূৰত ধৰি শপত খাওক আৰু আমাৰ একমাত্ৰ ল'ৰাটো মূৰত ধৰি শপত খাওক হেৰা তুমি এইবোৰ কি কথা কৈছা মই তোমালোকৰ মূৰত ধৰি কেনেকৈ শপত খাওঁ তাৰমানে কথাবোৰ সঁচা কথাবোৰ সঁচা সেইদিনা মোৰ কি হৈ গ'ল মই নিজেই নাজানো পিছত তুমি কথাবোৰ গম পাই মোক এৰি থৈ যাবা বুলি মই তোমাৰ আগত সকলোবোৰ মিছা মাতিলো এই কাম কৰি খোৱা মানুহজনীক আপুনি ইমান ডাঙৰ অপযশিতা দি তাই দুবেলা দুমুঠি খাবলৈ বাট মাৰিছে আপোনাৰ লাজ লগা নাই আপোনাক যে দেখিয়েই ঘিণ লাগিছে আপুনি যে ইমান ডাঙৰ ল'ৰা এটাৰ বাপেক মোৰ ক'বলৈ লাজ লাগিছে হেৰি মই এটা সিদ্ধান্ত কৰিছোঁ মই আপোনাক ডিভোৰ্চ দিম আপুনি নহ'লেও মই চলিব পাৰিম নাই তুমি তেনেকুৱা নকৰিবা মই মালতীক ক্ষমা খুজিম আৰু তুমিও মোক ক্ষমা কৰি দিয়া চব কামৰে ক্ষমা নাথাকে এইবোৰ কামৰতো একেবাৰে ক্ষমা নাথাকে মই আহিছোঁ আজিৰ পৰা মই আপোনাৰ লগত নাথাকোঁ ডিভোৰ্চ পেপাৰ পঠিয়াই দিম আপুনি চাইন কৰি দিব ব'ল মালতী আজিতো মোক তহঁতৰ ঘৰতে আশ্ৰয় দে কাইলৈ মই ভাড়া ৰুম এটা বিচাৰি ভাড়া ৰুমত থাকিম মালতী তই মোক আজি থাকিবলৈ দিবিনে কিয় নিদিম বাইদেউ আপুনি মোক আগতে বহুত সহায় কৰি থৈছে ছাৰে এইবোৰ কাম নকৰা হ'লে আমাৰ সম্পৰ্কটো আগৰ দৰেই ভাল হৈ থাকিল হয় আহক বাইদেউ